মানকাছাৰত অধিক ভয়াবহ হৈছে বান পৰিস্থিতি কাৰণ বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ পানী। বৰ্তমান আমি উপস্থিত আছোঁ মানকাছাৰ সমষ্টিৰ চিচুমাৰা গাঁৱত আৰু এই গাঁওখনত দেখা গৈছে সম্পূৰ্ণৰূপে যি ব্ৰহ্মপুত্ৰ বাৰণী পানী সেই বাৰণী পানীৰ কবলত পৰিছে। এনেকুৱা ধৰণে দেখা গৈছে ইয়াত প্ৰায় 30টা অৰ্ধশতাধিক পৰিয়াল বসবাস কৰা এখন গাঁও, সেই গাঁওখন দেখা গৈছে সম্পূৰ্ণৰূপে বানত প্লাবিত হৈছে। প্ৰতিটো ঘৰ কিন্তু এনেকুৱা দেখা গৈছে পানী ডুবি গৈছে, যাৰ বাবে এই ইয়াত কিন্তু দেখা গৈছে যি সোঁত, এই সোঁতত কিন্তু দেখা গৈছে কেইবাটাও ঘৰ ইয়াৰ পৰা উঠি গৈছে। সেই ঘৰৰ একো বস্তু ল'ব পৰা নাই। যি বানাক্ৰান্ত লোক আছিল সেইসকল বৰ্তমান অসহায় হৈ পৰিছে। দেখা গৈছে ইয়াত এক প্লেটফৰ্মত আশ্ৰয় লৈ আছে, কিন্তু এই প্লেটফৰ্মত দেখা গৈছে কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা নাই বা শৌচালয় যি নিৰ্মাণ কৰিব লাগিছিল সেইখিনি কিন্তু নিৰ্মাণ কৰা হোৱা পৰিলক্ষিত হোৱা নাই। কি ক'ব? দেখা গৈছে এক মানে বিপদৰ সময় বুলি ক'ব লাগিব। কি ক'ব? বিপদৰ সময়। কালিৰ পৰা মানুহৰ বহুত দুৰৱস্থা হৈ আছে। DC অফিচৰ পৰা কালি কোনো সহায় কৰা নাছিল। আজি পুৱাৰে পৰা বোৰ্ডবিলাক দিছে। MLA ছাৰকো ফোন কৰিছিলোঁ। MLA ছাৰ বেছিভাগেতো বাঢ়ি গৈছে, বাংলাদেশত গৈছে, গৰু বাছুৰ গৈছে। মানুহবিলাক কোনোমতে এটা ভাঙাচোৰা এটা প্লেটফৰ্মৰ ওপৰত আশ্ৰয় লৈ আছে। দেখা যাক এতিয়া কি হয়। আৰু পানী বৃদ্ধি হ'লে এইবিলাক মানুহ বোটত উঠাই ৰোডত লৈ যাব লাগিব। এইবিলাক গৈ আছে, পুৱাৰে পৰা ঘৰ বাৰী টানি আছোঁ আমালোকে। আৰু বেছিভাগ ঘৰ বাংলাদেশত ভাগি গৈছে, গৈ আছে। মানে কিমান মানুহ আছে এই অঞ্চলত? এই অঞ্চলত মোটামুটি 70-80 ঘৰ মানুহ আছে। প্ৰতিটো ঘৰে এনেকুৱা প্ৰতিটো ঘৰে এনেকুৱা অৱস্থা। মানে ক'ত আশ্ৰয় ল'ব ইয়াত যদি প্লেটফৰ্মটো ডুবি যায়? প্লেটফৰ্মটো ডুবি গ'লে এতিয়া কি হ'ব ক'ব নোৱাৰোঁতো। এতিয়াও চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰে যদি কিবা সহায় কৰে তেওঁলোকক। আৰু কি ক'ম? স্থানীয় ৰাইজ আৰু আছে, আমি কথা পাতিম। কি ক'ব? কেনেকুৱা পৰিস্থিতি বৰ্তমান আছে? পৰিস্থিতি বৰ্তমান বেয়া। এনেকুৱা পৰিস্থিতি হৈছে, মোৰ যিটো ঘৰ আছে মই ঘৰৰ ওচৰতে যাব পৰা নাই, ইমান স্পীডে পানী বৈ আছে। মানে হঠাৎ আহিছে? হঠাৎ পানীটো আহিছে। এদিন দুদিনৰ ভিতৰতে ইমান পানী হৈছে। ঘৰৰ পৰা একো বস্তু ওলাব পৰা নাই। ঘৰতে যি 2টা 4টা টিন আছিলে সেই টিনবিলাক লৈ আহি এই প্লেটফৰ্মত আশ্ৰয় লৈছোঁ।